যিখিনি ওদালগুৰি টাউন প্ৰাইমাৰীয়ে আজি ইউপিপিএল দলটো এৰি পেলাই আপুনি বিপিপিএল যোগদান দিলা আপুনি কোনটো পদত আছিলে আকৌ ইউপিপিএল মই ইউপিপিএল টাউন প্ৰাইমাৰী প্ৰেচিডেণ্ট পদত আছিলোঁ বৰ বেছি মাহ নহয় মোটামুটি 5-6 মাহমান আছিলোঁ আৰু কি কাৰণত আপুনি আজি মানে এই পদটো এৰি পেলাই বিপিপিএল বাইপটো কি হ'ল মই তেখেতসকলৰ কাম কাজত অতিষ্ঠ হৈ মই তাৰ এটা পদত্যাগ কৰিছোঁ ইউপিপিএল পদত ইউপিপিএল চৰকাৰে কৈছিল পৰিৱৰ্তন চৰকাৰ বুলি আপুনি যে ইউপিপিএল আছিলে আপোনালোকে কি কাম কৰিব পাৰে এই কথা সময়ত তেনেকুৱা মই কাম দেখা পোৱা নাই আজিলৈকে সেইকাৰণে মই গুচি আহিলোঁ কিন্তু আপোনাৰ লগত কেইজন আজি 127 জন আজি বিপিএফত জইন কৰিলে যদি কালি পৰহি কোনোবা কয় কোনোবা বিজেপি আহে কোনোবা নতুন পাৰ্টি আহে আহক আপোনালোকে ইতিমধ্যে তেনেকুৱাকৈ আহিছে ইতিমধ্যে তেনেকুৱা বিজেপিৰ পৰা আহিছিলে কিন্তু মই তাত নাকচ কৰিছোঁ মই নাযাওঁ মই আকলৈকে যাম মই বিপিএফত কাম কৰিম আপোনালোকে ব্ৰিটিছত কি লাগে ব্ৰিটিছত আমাৰ উন্নয়ন লাগে শিক্ষা লাগে চিকিৎসা লাগে লাইটৰ ব্যৱস্থা লাগে দুখীয়া ল'ৰা ছোৱালীবিলাক বাহিৰত যায় একো স্থান নাপায় পঢ়িবলৈ সুবিধা নাপায় গতিকে আমাৰ যদি বিপিএফ চৰকাৰখন আহে তেতিয়াহ'লে আমি সকলোখিনি ব্যৱস্থা কৰি দিম বুলি আপোনালোকক আশ্বাস দিলোঁ কিন্তু ইউপিপিএল চৰকাৰে কৈছিলে যিখিনি বিপিএফে কৰিব পাৰে কিন্তু আমি সেইটো কাম কৰিম কিন্তু আজিলৈ একো দেখা নাই ইউপিপিএল চৰকাৰে আহাত কৈছিল যে মই মহিলাসকলক গোটত মই 75,000কৈ প্ৰত্যেক গোটক দিম কিন্তু আজিলৈকে কোনো 75,000 টকা গোট দিব নোৱাৰিলে কিন্তু টাউনৰ কাৰণে যিমান যিখিনি ৰাস্তা ঘাট বা দলং ৰাস্তা ঘাটটো এইবিলাকতো বিপিএফে কৰিছে এতিয়া বেলেগেতো কৰা নাই কোনো গতিকে এইখিনি বিপিএফৰে কাম দুৰ্ভাগ্যবশতঃ বিপিএফ চৰকাৰখন পৰাজয় হ'ল এইখিনি কথা কাৰণ আধৰুৱা কামখিনি আমি আৰু পুনৰ চৰকাৰ আহিলে আমি আধৰুৱা কামখিনি কৰি যাম আজি আপোনালোকৰ যিখিনি দল আহিছে আপুনি আহি থকা বিটিচি নিৰ্বাচন আপুনি কেনেকৈ কাম আগুৱালি কেনেকৈ কাম কৰি যাব এইখন পতাকা লৈছোঁ বিপিএফৰ এই পতাকাৰ শপত খাই কৈছোঁ আমি আটাইয়ে এই বিপিএফৰ দলৰ হৈ ৰাজহুৱাভাৱে কাম কৰি যাম কিন্তু আমি শুনিবলৈ পাইছোঁ লাষ্ট এটা কুৱেশ্যন কৰোঁ যেতিয়া ভোট আহে ইলেকশ্যন আহে কিছুমান প্ৰায় পইণ্টে মনটো সলনি হৈ পেলাই বেলেগ দলত গুচি যায় বুলি বেলেগ দলত আমি বেলেগে যাব পাৰে কিন্তু মই যিকেইজন মানুহ আনি ইয়াতে শপত খাইছোঁ এইকেইজন মানুহ কেতিয়াও আন দলত নাযায়